হেল্ল' এভৰিৱান, আজি মই এটা ইজি আৰু টেষ্টি মাছৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো প্ৰথমে মই গৰম পানীত মগজুখিনি অকণমান টাইমৰ কাৰণে তিয়াই থৈছিলোঁ। তাৰপিছত মিক্সি জাৰত পিঁয়াজ মগজুখিনি দিছোঁ, লগতে বিলাহী, কাজু, আদা নহৰু, জলকীয়া আৰু ধনিয়া দি ভালদৰে পেষ্ট এটা বনাই লৈছোঁ। তাৰপাছত এয়া কেৰাহীত মই গৰম তেলত শুকান জলকীয়া, তেজপাত, পিঁয়াজ এইদৰে দি হালধি দিছোঁ, লগতে সোৱাদ অনুসৰি নিমখ দি পেষ্টখিনি ঢালি লৈছোঁ আৰু অকণমান পানী দি ভালদৰে লৰাই মেলি তাত মই মাছখিনি দি দিছোঁ। আৰু এয়া মোৰ একদম কম সময়তে মোৰ মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু বহুতে হয়তো বনাই পাইছে। আপোনালোকে জনাব কেনেকুৱা লাগে খাই পিনে। মোৰতো খুব ভাল লাগিছে। এইটো মোৰ মাৰ ৰেচিপি হয়, মাৰ ৰেচিপি মই মাৰ পৰা শিকিছোঁ আৰু মাৰ পৰা শিকি মই এইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। খুব ভাল লাগে, মায়ে বনালে আৰু বেছি টেষ্টি হয়। তো এয়া মোৰ ভাতৰ লগত আছিলে মাছৰ তৰকাৰীখন, লগতে মাছৰ কণী, পিঁয়াজ, জলকীয়া এইদৰে মই ফ্ৰাই কৰিছোঁ আৰু এয়া চালাড আৰু লগতে এপিচ ভজা মাছ। এয়া মোৰ প্লেট ৰেডি। আপোনালোকৰ যদি মোৰ প্লেটিংখন ভাল লাগিছে, লগতে ৰেচিপিটো ভাল লাগিছে, তেন্তে কমেণ্ট কৰি থৈ নিশ্চয় যাব। লগতে ফ'ল' আৰু শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।